মই বৰ্তমান উপস্থিত আছোঁ কামাখ্যা মন্দিৰৰ চৌহদত আৰু কামাখ্যা মন্দিৰৰ চৌহদত জিএমচিৰ তৰফৰ পৰা এক বিশেষ পদক্ষেপ যি চাফাই অভিযান তেওঁলোকে যিহেতু কামাখ্যা মন্দিৰৰ চৌহদলৈ দৈনিক বহু ভক্তৰ আগমন ঘটে বহু ভিন্ন ঠাইৰ পৰা লোকৰ আগমন ঘটে গতিকে কামাখ্যা মন্দিৰৰ চৌহদটো চাফ চিকুণ কৰি ৰখাৰ ক্ষেত্ৰত জিএমচি অৰ্থাৎ গুৱাহাটী পৌৰ নিগমৰ এক বিশেষ পদক্ষেপ তেওঁলোকে ইয়াত চাফাই অভিযান আৰম্ভ কৰিছে পুৱাৰ ভাগৰ পৰাই তেওঁলোকে চাফাই অভিযান আৰম্ভ কৰিছে আৰু আমি প্ৰাগ নিউজৰ দৰ্শকসকলক জনাবলৈ বিচাৰিম যে ইয়াত উপস্থিত আছে কমিশ্যনাৰ উপস্থিত আছে লগতে যিহেতু আৰবান ডেভেলপমেণ্ট মিনিষ্টাৰ লগতে জিএমচি গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া উপস্থিত থকাৰ কথা আছিলে কিন্তু বিশেষ কাৰণত তেওঁ উপস্থিত থাকিব নোৱাৰিলে কিন্তু বৰ্তমান জিএমচি কমিশ্যনাৰ উপস্থিত আছে মই পোনে পোনে তেওঁৰ ওচৰত যাম ছাৰ যিহেতু আপোনালোকে কামাখ্যা মন্দিৰৰ চৌহদ চাফ চিকুণ কৰি ৰখাৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ কি ক'ব মই আপোনাক কৈছোঁৱেই আমাৰ বিভাগীয় মন্ত্ৰী ডাঙৰীয়াৰ এটা ইচ্ছা আছিলে আৰু তেওঁৰ ইচ্ছামৰ্মে আমি ধৰি লওক আজি এতিয়াৰ পৰা আমি এটা সিদ্ধান্ত লৈছোঁ যে অকল ধৰি লওক হঠাতে আহি পেলাই বোলে 3 মাহৰ মূৰত বা 4 মাহৰ মূৰত তেনেকৈ নহয় এই জেগাবোৰ আপুনি দেখিছে এতিয়া ভুৱনেশ্বৰী মন্দিৰ আজি লকডাউন আছে তথাপিও ভক্তসকল তেনেকৈ নাহে তথাপিও পৰিক্ৰমাৰ বাবে অলপমান হ'লেও আহে মানুহ আৰু ভক্তসকল আহক বা নাহক এই ঐতিহ্যপূৰ্ণ আৰু গোটেই সমগ্ৰ বিশ্বৰ নমস্য এই জাগাটুকুৰা সুন্দৰ চাফ চিকুণকৈ ৰখা এইটো আমাৰ দায়িত্ব আৰু আজি দীৰ্ঘদিন ধৰি পৌৰ নিগমৰ যিসকল কৰ্তৃপক্ষ আছে আৰু আমাৰ ফ্লাইং স্কোৱাডৰ পৰা আৰম্ভ কৰি সেইখিনি কাম কৰিয়ে থাকে কিন্তু এনেকুৱা কিছুমান জাগা থাকে যিবোৰ জাগা ধৰি লওক আপুনি এইবোৰ দেখিছে এই নলাবোৰ বা এই গছ গছনিবোৰ আছে সেইটো 15-20 দিনৰ মূৰে মূৰে যদি আমি ট্ৰিম কৰি থাকোঁ তেতিয়াহ'লে ভাল হয় সেই কথা ভাবিয়ে পেলাই এই পদক্ষেপ লোৱা হৈছে আৰু আমাৰ চেষ্টা জাৰি থাকিব যাতে আমাৰ যিখিনি পৌৰ নিগমৰ কৰ্তৃপক্ষ আছে তেওঁলোকে 15 দিনত এবাৰকৈ আহি এই জাগাটুকুৰা যাতে সুন্দৰ আৰু চাফ চিকুণকৈ ৰাখে প্ৰতি মাহৰ 15 দিনত এবাৰ আহিব আহি পেলাই এই গোটেইখিনি ধৰি লওক এই নলা নৰ্দমা গছ গছনিবোৰ পৰি যায় এনেই ৰাস্তাবোৰতো আপুনি দেখিছে বাকীখিনি চব চাফ কৰা হয়েই তাৰ লগতে এইখিনি এটা অতিৰিক্তভাৱে এটা অভিযান লোৱা হৈছে অকল চাফ চিকুণৰ বাদেও আন কামাখ্যা মন্দিৰৰ চৌহদৰ বা কামাখ্যা মন্দিৰৰ ভিতৰত যিসমূহ সমস্যা ধৰক খোৱাপানী সমস্যা বা এনেকুৱা সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিছে সেইখিনিতো আৰম্ভ কৰা হৈছেই ধৰি লওক এতিয়া পানীৰ ক্ষেত্ৰত আগতে ঘোলা পানী আহিছিলে সেইখিনি যৎকিঞ্চিত হ'লেও কম কৰিবলৈ চেষ্টা কৰা হৈছে এদিন এৰি এদিন পানী আহিছিলে তাতকৈ আমি অকণমান বঢ়াব পাৰোঁ নেকি সেইখিনি চেষ্টা কৰা হৈছে আৰু এতিয়া নতুন এটা প্ৰপ'জেল চৰকাৰক দিয়া হৈছে যে গোটেই আমাৰ পৌৰ নিগমৰ দ্বাৰা যিখিনি পানী গুৱাহাটীত ধৰি লওক 25% জনতাক নাগৰিকক যিখিনি পানী দিয়া হয় তেওঁলোকৰ বাবে যাতে আমি এটা নতুন কিছুমান মেচিনাৰী লগাওঁ আৰু বিশেষকৈ কামাখ্যা অঞ্চলটোক কেন্দ্ৰ কৰি এটা নতুন প্ৰজেক্ট এটা হাতত লোৱা হৈছে আৰু মই ভাবোঁ অতি সোনকালে চৰকাৰৰ পৰা সেই আদেশ পোৱাৰ পিছত বা আমি সেই এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল পোৱাৰ পিছত আমি সেই প্ৰকল্পটো যদি সম্পূৰ্ণভাৱে আমি ইয়াত আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ তেতিয়াহ'লে কামাখ্যা অঞ্চলত পানীৰ পৰিস্থিতি বহুত ভাল হৈ যাব গুৱাহাটী মহানগৰৰ এটা দীৰ্ঘদিনীয়া সমস্যা হ'ল যিটো বানপানীৰ সমস্যা কৃত্ৰিম বানপানীৰ সমস্যা গতিকে নলা নৰ্দমা নিষ্কাশনৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰী পৌৰ নিগমে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে বা কিবা পদক্ষেপ হাতত লৈছে নেকি হয় পদক্ষেপ লৈছে আপুনি যোৱা 2 মাহ ধৰি সদায় চলি আহিছে কিন্তু যোৱা 2 মাহ ধৰি অবিৰাম কাম চলি আছে আমাৰ আৰু গুৱাহাটীৰ ধৰি লওক যোনখিনি কৃত্ৰিম বান পৰিস্থিতিৰ যি সমস্যা সেইটো হঠাতে শেষ হৈ নাযাব যিহেতুকে গুৱাহাটীখন চৰিয়া এটাৰ নিচিনা আপুনি দেখিছে আৰু আজি বছৰ কি বছৰ আপোনাৰ 30-40 বছৰ দিন ধৰি যিবোৰ আমাৰ ইয়াত নল নৰ্দমাবোৰ আছে সেইবোৰ বহুত ব্লক হৈ গৈছে আৰু তাত অবৈধভাৱে বহুত কনষ্ট্ৰাকশ্যন হৈছে ধৰি লওক বহুতে ফ্লেট বনাই দিছে বহুতে ঘৰৰ নিজৰ ধৰি লওক বাথৰুমটো বা টয়লেটটো এতিয়া আপুনি বাহিনী নদীখন চাওক এসময়ত 5খন যিখন নদী আছিলে সেই নদীবোৰ এতিয়া এটা নৰ্দমালৈ পৰিণত হৈছে নহয়নে আপুনি সেইখিনি বস্তুত সেই তাত আমি কাম কৰিব লাগিব গুৱাহাটীৰ পৰা পানীখিনি যাতে ভালকৈ ওলাই যাব পাৰে ব্ৰহ্মপুত্ৰৰ পানী যেতিয়া ওপৰলৈ উঠি আহে যেতিয়া আমি স্লুইচ গেটখন বন্ধ কৰি দিবলগীয়া হয় তেতিয়া কেনেধৰণে আমি পাম্পিং কৰিম বহুতো জ্বলন্ত সমস্যা আছে একেদিনাই শেষ কৰি দিব পৰা নহয় কিন্তু প্ৰচেষ্টা আমি হাতত লৈছোঁ আৰু এই প্ৰচেষ্টা জাৰি থাকিব হয় এয়া আছিল জিএমচিৰ গুৱাহাটী পৌৰ নিগমৰ কমিশ্যনাৰ দেৱাশিষ শৰ্মা আৰু তেওঁ আমাক জানিবলৈ দিছে যে প্ৰতি 15 দিনৰ মূৰে মূৰে কামাখ্যা মন্দিৰৰ চৌহদ পৰিষ্কাৰ কৰাৰ বাবে তেওঁলোকে ইয়াত মানুহ পঠাব তেওঁলোকে ইয়াত চৌহদ পৰিষ্কাৰ কৰি ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লগতে অন্য যিবোৰ সমস্যা খোৱাপানীৰ সমস্যা বা মহানগৰীৰ কৃত্ৰিম বানপানীৰ যি সমস্যা এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰতো ইতিমধ্যে জিএমচি গুৱাহাটী পৌৰ নিগমে পদক্ষেপ হাতত লৈছে আৰু পৰৱৰ্তী সময়তো এইবোৰ সমস্যা সমাধানৰ ক্ষেত্ৰত পৌৰ নিগমে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাক জানিবলৈ দিছে